জীয়েক দুইজনী একে হয় না দেখিবলৈ মই বৰ ধুনীয়া ৰান্ধো দেই বা আহিছে কাৰণে মায়ে লছ কৰা বনাবলৈ লৈছে এতিয়া লছ কৰা লতি হতি কি হ'ল আজি আপোনালোকে মা মুখৰ পৰা শুনিব কি হ'ল কৈ দিয়ক এজনী চেংনাং এফালে কোন চেং আৰু আমাৰ এজনী হৈছে বাৰানিকা ভাল নামটো এওঁ হৈছে বৈষ্ণৱ গুড মৰ্নিং এ আমাৰ বৈষ্ণৱ বেটা মোৰ ভিডিঅ' চাই থকা কোনে কোনে চিনি পাইছে কোনে কোনে আজিও নাজানে যে মোৰ এজনী ছোৱালী আছিলে কমেণ্ট কৰিব গুড মৰ্নিং এভৰিৱান জলপান খাইছো আমাৰ ইগৰাকী বা কেনি গ'ল চবে ভাবিব জীয়েকক পাই বোলে বোৱাৰীয়েকক পাহৰিলে মুনুমা গুড মৰ্নিং আমাৰ মুনুৱে ৰন্ধা বঢ়া কৰি আছে অৱশ্যে মই মাজতে আহি বাৰু শাক পাত কেইটামান কাটি থৈ গ'লোঁ বাকী এইখিনি কৰি থাকক আৰু ইহঁতি মোৰো যাব হ'ল স্কুললৈ ওলাই লওঁগৈ বুঢ়া ভাবিছেনে এনেহে তেনেকুৱা চব বুজাব জানে মাকক কৈছে এই আমলখিটো লৈ পিনে দুদু লাগে এতিয়া নিদিয়েচোন দুদু লাগে নহ'লে বোলে আমলখিটো খাব মানে এনেকৈ দেখুৱাইছে ইমানেই টেঙৰ হ'ল নহয় এইটো দিয়া দিয়া না যিমান চাওঁ ইয়াৰ প্ৰব্লেম এটা হৈ আছে ভাষণ যে ভেঁকুৰি যায় কতেতো আমাক কয় ন মৌজোল লগাই দিব কিবা লগাই দিব কিন্তু তেনেকৈ কৈ পেলাই একো ভাল হোৱা নাই ডাক্তৰক দেখুৱালে বাৰু কেইবছৰলৈকে হ'ব বুলি কৈছে বেটি 3 বছৰ মানলৈকে বোলে তেনেকুৱা হ'ব আৰু একদম ভাবি নল'ব জীয়েকক পাই বোৱাৰীয়েকক পাহৰিলে বুলি চাওক চবৰে স্থান বেলেগ বেলেগ ঠাইত থাকে ন হৃদয়ত চবেই সোমাই আছে আৰু এইবোৰনো মৰম গ'লে কি হ'ব এইবোৰ লোকৰ ঘৰ পাবগৈ বোৱাৰীজনীহে নিজৰ হৈ থাকিব মামী কথা কৈছো হয় নে নহয় কোৱাচোন তুমি কৈ দিয়াচোন হয় নেকি আগৰ দিনত কি বুলি কয় যি নাতি জপনা কাটি ও নাতি ধৰাই ছাতি গতিকে সঁচাকৈ চবৰে অন্তৰ ঠাইবিলাক বেলেগ বেলেগ ঠাইতে থ'ব লাগে অন্তৰখন ইমানেই বিশাল যে আপুনি যিমান সোমোৱাই থাকিলেও মানুহক তাত শেষ নহয় আৰু ঠাইৰ অভাৱ নহয় আপুনি কাক কেনেকৈ কোনটো স্থানত ৰাখিব সেইমতে সকলো সোমাই থাকিব নাতি নাতিনীৰ লগত খেলাৰ আনন্দটোৱে বেলেগ লৈতো এতিয়া মই স্কুললৈ যাবই লাগিব এইখিনি সময় সিহঁতক এৰি থৈ গৈছোঁ আমাৰ চেংনাং আকৌ উঠাই নাই এই মাত শুনিলে চিনি পোৱা হৈছে বোলে দেখিছে মই এইখন বন্ধ কৰা নাই বেটি বন্ধ কৰি থোৱাচোন যে কাম দিছোঁ আৰু তোক সৰু কাম এটা আহি যোৱা ঐ নেপেলাবি ৰ এইটো বন্ধ কৰি ল কি কৰিলে ভণ্টি টিপু কৰিছে আলহী আহিছিলে বিদায় দিবলৈ ল'লোঁ আপোনালোকক তাৰ আগতে দেখুৱাবই নোৱাৰিলোঁ কিমানে চিনি পাই কমেণ্ট কৰিব দেই এয়া হৈছে নিক মেধি আৰু তোমাৰ মানস প্ৰতিম আৰু এওঁলোকে আহিছিলে অলপমান আমাৰ জেগাবিলাক চাবলৈ কেতিয়াবা আপোনালোকে পৰিয়াল লৈ পেলাই ফুৰিবলৈ যায় নহয় কেতিয়াবা অৱসৰ কিছুমান সময় মানুহে কটাবলৈ কেতিয়াবা ক'ৰবাত যায় যদি এতিয়াও তেনেকুৱা কিবা প্লেচ চাম বুলি ভাবিছে তেতিয়াহ'লে নিক মেধি বুলি এওঁৰ ইনষ্টাগ্ৰামত আইডি আছে গতিকে আপোনালোকে চাব কি বুলি আছে বনকল মই চেষ্টা কৰি আছোঁ যে আমাৰ গ্ৰাম্য অঞ্চলত টুৰিজিমটো কেনেকৈ প্ৰমোট কৰিব পাৰি তাৰ কাৰণে আহিছোঁ চাইছোঁ মই নিজৰ এক্সপিৰিয়েঞ্চ কৰিছোঁ বহুত বেলেগ বেলেগ বস্তু খাইছোঁ আই এম সৰি আপোনাৰ তাত খোৱা নহ'ল চবফালে খাই আহিলোঁ এঘৰত প্ৰথম সোমাইছোঁ আৰু চবতে খাই আহিলোঁ এঘৰত খোৱা নহ'ল কিন্তু মাত খাই দিবলৈ আহিলোঁ সোমাই গ'ল সোমাই পেলাই ভণ্টিক লৈ পেলাই গুচি গ'ল দেই আহি পেলাই খামহি বুলি ক'লে এতিয়া আহি পেলাই কৈছে বোলে পূৰা খাই মেলি আহিলোঁ চাব আপোনালোকে আৰু বিশেষকৈ ক'ৰবাত যাম বুলি ভাবিলে মানে একদম বিন্দাছ ধুনীয়াকৈ চাব বহুত ধুনীয়া আৰু লগতে হেৰি আপোনাৰ এপটো প্লে ষ্ট'ৰতে পেলাবলৈ আছে এই এপটোৰ নামটো কৈ দিয়কচোন ট্ৰিপ টু ফাৰ্ম মই আকৌ কৈ দিছোঁ ট্ৰিপ টু ফাৰ্মত অসমৰ যিকোনো ডিষ্ট্ৰিক্টত গৈ পেলাই কৃষি মানে টুৰিজিম হৈছে ৰুৰেল টুৰিজিমৰ বিষয়ে যদি আপোনালোকে ইণ্টাৰেষ্টেড যে ছাপ'জ গোৱালপাৰাত কেনেকুৱা ধৰণৰ কৃষিৰ ওপৰত ফুৰি কিনে আমি নলেজ ল'ব পাৰোঁ সেইটো এপটো চাই দিলে চব ওলাই যাব তাতে ক'ত কি জেগা আছে তাৰ পৰাই বুক কৰিব পাৰে কিমান ধুনীয়া চিন্তা কৰি আছে চবৰে চিন্তাবোৰ পৃথক ন মই দেখুৱাইছোঁ মোৰ ঘৰখন কেনেকৈ আছোঁ আপোনালোকে তাতে মৰম দিছে এওঁ দেখাইছে মানে যাৰ যি মন যায় ধুনীয়াকৈ চাব পাৰে কাম কৰি থাকিব পাৰে ন সহজ কৰি দিছোঁ সকলো বস্তু ভিডিঅ'ৰ মাধ্যমেৰে ভাল লাগিলে দেই লগ পালোঁ ভাল লাগিলে নকন্দাবা কান্দিছে এপাক ওচৰলৈ যায় চাওক আকৌ কান্দনটো চাওক আমি বেছিভাগ অনলাইন পে'মেণ্ট কৰোঁ যে তাইনো বা কি জানিব এই পিছফালে দেখি আছিলে চিপছটো পটককৈ টানি ল'লেই নহয় এতিয়া খাবলৈ নিদিওঁ বুলি ক'লেও হাতৰ পৰা বোলে এৰুৱাই নথবা বুলি ক'লে এনেকৈয়ে দিব লগা হৈ যায় দেখিছে খাবলৈ ভালনে সেই আছোঁ আৰু দেখিবলৈ একদম নকলি পইচা একদম একে নিচিনা দিছে নাই ৰ'বা মুনুক দিওঁগৈ মুনু কেনি গ'ল
লুকাই আছে লুকাই থাকিলে হ'ব নালাগে আকৌ বস্তু এটা দিম বুলি আনিছিলোঁ যদি নালাগে নালাগে তোমাক মই হেৰি ল'ৰাজনীক হেৰি দিছিলে কিবা পইচা 100 দিছিলে এই জিন্তু দোকানলৈ যাওঁতে যদি নালাগে মই লৈ ল'ম নালাগে বুলি কৈছিলে খোৱা বস্তু নালাগে বুলি কৈছিলে এতিয়া দেখিছা নাই এতিয়া কেনেকে হাত পাতিছে থৈ দে ভালকে থৈ দে এইটো আনিছিলে নটি মনৰ পানী টেঙা এইটো নকলি পইচাটো দিব লাগিছে আমাৰ ইমান একে দিছিলে কেনেকে চিনি পালা কেনেকে চিনি পালা কেলে পইচা নো তাই দোকানীজনৰ লগত কথা পাতি এনেকে কৈ পিনে দিব কাইলৈ যিটো লাগে দিব যাব যদি কেনেবাকে কেছ লাগে জলত ভৰাই থৈ আমি আকৌ উলিয়াই আনিবলৈ যাবলৈ নাই আকৌ দেই আৰু অকণমান ধেমালি কৰিলো এতিয়া আহি গলো পাকঘৰলে এতিয়া আমি দুজনে ৰন্ধা কৰিম আনিছিলা কেনে আনিছিলা এটা লৈ যাওঁ বোলো খাই খাওঁ হ'ব তেতিয়াহ'লে আকৌ এটা লৈ আহিলো আকৌ ধৰিও নকলে পাহৰিলে নেকি পানী টেঙা নকৰিবা খালি পানী থৈ দিলে তাৰমানে বুঢ়া হৈ যাব নহয় ৰবা টেমা এটা আছে ৰবা সেইটো টেমা আছে আকৌ কোনটো উইপুই যাব এতিয়া ৰবা এইটো এইবোৰ যি পেলাই দিয়া স্কিন কেয়াৰ মই দিম সেইবোৰ আছে এইটো বেছি ভাল হ'ব নালাগে এইবোৰ নেদেখাব ৰাইজক সেইটো টেমা বেছি ভাল ইমান অকণমান বছৰত হৈছে চাওক সেই টেমাবোৰ এনেকে বন্দী কৰি থৈ দিব নাই এটা কাম কৰিবা কাইলৈ তুমি মই খাই পেলাম সেইকাৰণে একদম স্কিনখন পুৰা হেৰি হয় কি কয় একদম মানে মিকা থাকে ৰিয়েলি কৈছো কফি ঘঁহিলে ভাল হয় কিন্তু মুনুৰ স্কিন কেয়াৰটো কেনেকুৱা জানে নাই যেতিয়া মন গ'ল বোলে 2-3 দিন আপুনি মুখৰ ৰং ৰূপ চাব নোৱাৰে একদম লেপন মানে পৰিয়ে থাকে আৰু তাৰপৰা মন নাই এমাহ হ'লে 2 মাহ হ'লেও আৰু মুনুৱে স্কিন কেয়াৰ নকৰে পইচা পালা মায়ে দিলে বৈষ্ণৱ বাৰাণিকা চব নাম মিলাই দিয়া হৈছে মাতিছে চোৱা এইফালে মুকলি যাটো আমি মাক জীয়েক দুইজনী একে হয় দেখিবলৈ বহুতে কয় দেই দুইজনী একদম একে বুলি চবৰে দৃষ্টি বেলেগ আৰু তথাপিতো ইমান মিলিলেও এনেকে কয় হয়নে আপা ঘৰলৈ যাওকগেনে আপা যাওকগেনে থাকক মই যাই এফালে তুমি এফালে বৈষ্ণৱ দাদা বদমাছটো অকমান আহাচোন অকমান আহাচোন অকমান আহা আহিছে তুমিও আহাচোন তুমিও তুমি এটা খাই দিয়াচোন চুমু এটা খাই দিওঁ তুমি এটা খাই দিয়া কেনেকেনো ল'ব পাৰিবানো তুমি এনেহে দাদা কোনটো বা তুমি ল'ব পাৰিবা আজি বেটি আহিছে বুলি মাংস অলপ আনিলো আগৰ দৰে ৰন্ধাটো নাই হোৱা আৰু অকণমান তেল চেল কমকৈ দি ৰান্ধিব লগা হৈছে যে তাইৰ লগতে আমিও অকণমান খাব লাগিব তাৰপৰা এইফালে ছিঙি আছোঁ ঢেকীয়া আমাৰ এখেতে আজি আনি দিলে বহুতবিলাক খাবলৈ মন গৈ আছিলে কিন্তু আৰু এটা মানুহৰ খাবলৈ মন গৈ আছিলে বাবলু আজি আকৌ বাবলু নাই তাৰ লগৰ ল'ৰা এটাৰ বিয়া কোৰ্ট মেৰেজ হৈছে তাকে বন্ধু বুলি কি গৈছে তালৈ এতিয়া ঢেকীয়া দেখি কাৰ লোভ লাগিছে অকল সেইটো ক'ব লাগে মাংস দেখি কাৰ লোভ লাগিছে সোধা নাই ইমান ধুনীয়া ঢেকীয়া চাওকচোন মোৰো খাবলৈ মন গৈছিলে একদম প্ৰথম ওলাইছে এতিয়া এইবাৰ আজি প্ৰথম খাম আপুনি প্ৰথম খাব আজি তইও খাবি অৱশ্যে মই এইবোৰ কৰি আছোঁ যদিও মোৰ হেল্পাৰ আছে বেকত দেই আমাৰ হেল্পাৰে মোৰ আদা নহৰু গুচাই দিলে ধুনীয়াকৈ খুন্দি দিলে তাৰপিছতে আৰু চাউলখিনি ধুই দিলে এয়া আৰু তেনেকৈ লগে ভাগে কৰি আছোঁ ইহঁতকেইটাক খুৱাই ল'লে বুলি ক'লে মাককেইজনী আজৰি আগে কণমানিকেইটাক খাবলৈ দিছোঁ খোৱা দেই শুন এনাই ম'ম' বনালে ন ম'ম' জোল আমাৰ এওঁ আকৌ ম'ম' জোলহে খায় মাংস এনেকৈ কয় মাংস দিয়া পৰিলে নহয় শুন মই তুলি দিম ৰ'বা দেই শুনটো বহুত কাম এইবিলাককে ব্যস্ত কৰাই খুৱাব লগা হয় শুন জলকীয়া খাবা নেকি লোৱা জলকীয়া খাবা নেকি খাবা লোৱা জানে এদিন খাবলৈ লৈছিলে অকণমান খুৱাই দিলোঁ তেতিয়াৰ গম পায় খোৱা শুন নাই নক'বা আকৌ দাদাই খালে চোৱা দাদাই খালে কেনেকুৱা লাগিলে কওক খাবলৈ মজা এসাঁজ বহুত দিনৰ মূৰত একেলগতে খালোঁ বেটীৰ লগত মনুমা
টিপটপ ৰান্ধিলা কিন্তু দেই মই বৰ ধুনীয়া ৰান্ধো দেই আপোনালোকে আহিব খাবলৈ তাকে আৰু মুনুমাই ৰান্ধি খোৱালে মানে শেষৰডোখৰ যদি চাইছে গম নাপাব আগৰডোখৰ পৰা যদি চাই আছে তেতিয়াহ'লে গম পাব কোনে ৰান্ধিলে বা যি কি নহওক যিয়ে নাৰান্ধক লাগে মুঠতে এসাঁজ ভাত একেলগতে সকলোৱে ফূৰ্তিৰে খালোঁ একেলগতে মানে বাবলু নাই আৰু কৈছিলোঁ আপোনালোকক সি কাইলৈ আহিব বা আহিছে কাৰণে মায়ে লস্কৰা বনাবলৈ লৈছে এতিয়া লস্কৰা লতি সতি কি হ'ল আজি আপোনালোকে মা মুখৰ পৰা শুনিব কি হ'ল কৈ লতি সতি মানে চাওঁ আকৌ মই মুনুক ক'লোঁ বোলো গুড় দি পেলাই বনাওঁ ইমান মেহনত কৰিবলৈ নাই এইফালে ওপৰ বাকলিটো বোলো নুগুচাওঁ ধুনীয়াকৈ চুচি লওঁ চুচি মেলি মিক্সিটোত দিলোঁ গুড়ি হোৱা নাই হৈছে কি তাৰপিছতে এই গতি এয়া মিক্সাৰ গতি এনেকুৱা হ'ল তাৰপিছত আৰু এতিয়া কি কৰিব যিকণ হ'ল সেইকণকে ভাজি আছোঁ বেছি ওপৰতে বিচাৰিলে ভগৱানেও চাগে ভাবিলে তোৰ জীয়েৰে আহিছে আৰু তই ইমান পাল মাৰি কাম কৰিবলৈ বিচাৰিছ বুলি আচলতে পাল মৰা নাছিলোঁ কিন্তু গুড় দিলে মানে খাবলৈও ভাল হয় আৰু এনেকৈ বাকলিটো নুগুচালেও হৈ যায় মানে আগতে বনাইছোঁ এতিয়া কি ক'ব এনেকৈ কেইটা ওলাই আৰু বনাই পেলাই থৈ দিওঁ কাইলৈ সিহঁতি খাব এটা নে দুটা ওলাই ওলাব আৰু বাকীখিনি এইখিনি থাকি গ'ল মিক্সাৰ অৱস্থা এইটো ভাল কৰিব লাগিব এইটো মানে এবাৰ হেৰি মিক্সাৰটো ভাল কৰা হৈছিলে নাৰিকল খুন্দিয়ে হৈছিলে নেকি পিচি খুন্দি নহয় তুমি এইখিনি লৈ যোৱা এইখিনি বাদ দিয়া গ'ল এইফালে গৰম তেল কৰি থকা হৈছে অকণমানিটো অকণমান মালিচ কৰিবৰ কাৰণে আপোনালোকে বাতিটো দেখি নাহাঁহিব দেই এইটো অকল মিঠাতেল এইটো বাতি যদি এনেকুৱা নহয় তেতিয়াহ'লে কি মিঠাতেল আৰু নহৰু তেল দিয়া নিচিনা লাগিব হয় নাই আগতে এনেকুৱা বাতি এটা চব মানুহৰ আগতে থাকে আমি আগৰ দিনৰ মানুহ যে থাকেই এনেকুৱা ঢাকি ঢুকি ধুনীয়াকৈ থৈ দিওঁ আকৌ দৰকাৰ হ'লে সেইটো নহয় আমাৰ সংসাৰখন চাওক দেই কি হৈ আছে এইফালে চাওক এইফালে চাওক এইফালে চাওক দেখিলে নহয় এয়া সংসাৰ হৈ আছে আমাৰ অঁ বাই বাই কৈ দিয়া আমি বিদায় লৈ দিওঁ বাই বাই কৈ দিয়া চুমুঠা দি দিয়া অঁ অঁ